নগৰবেৰাৰ আয়ুষ প্ৰকল্প হেল্থ কেয়াৰত অহা 11 ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে বিনামূলীয়া চিকিৎসা শিবিৰ। চিকিৎসা শিবিৰৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলো ৰোগীকে আহ্বান জনাইছে আয়ুষ প্ৰকল্প হেল্থ কেয়াৰ কৰ্তৃপক্ষই। আয়ুষ প্ৰকল্প হেল্থ কেয়াৰ নগৰবেৰা আধুনিক ও উন্নতমানৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, য'ত উপলব্ধ হয় বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসক। বৃহত্তৰ নগৰবেৰা অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খনত ৰোগীৰ বাবে আছে সকলো অত্যাধুনিক চিকিৎসা ব্যৱস্থাৰ লগতে সা-সুবিধাও। নগৰবেৰাস্থ আয়ুষ প্ৰকল্প হেল্থ কেয়াৰত অহা 11 ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এখন বিনামূলীয়া চিকিৎসা শিবিৰ, য'ত উপস্থিত থাকিব ডায়েবেটিছ বিশেষজ্ঞ ডাক্তৰ নয়ন ভৰালী, চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰাহুল মিস্ত্ৰী, নাক কাণ ডিঙি বিশেষজ্ঞ ডাক্তৰ ফ্লৰেন্স বৰাৰ লগতে কেইবাজনো চিকিৎসক। পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া চিকিৎসা শিবিৰৰ সকলো চিকিৎসা পৰীক্ষা নিৰীক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়া। প্ৰয়োজন সাপেক্ষে ECG আৰু এক্স-ৰেও হ'ব বিনামূলীয়া। তদুপৰি ৰোগীক প্ৰদান কৰা হ'ব বিনামূলীয়া ঔষধো। চশমাৰ ক্ষেত্ৰত 50% ৰেহাইৰ ব্যৱস্থা কৰা হ'ব। সেয়ে 11 ফেব্ৰুৱাৰী এই বিনামূলীয়া চিকিৎসা শিবিৰৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলো ৰোগীকে আহ্বান জনাইছে আয়ুষ প্ৰকল্প হেল্থ কেয়াৰ কৰ্তৃপক্ষই। সেয়ে আহক চিকিৎসকৰ পৰামৰ্শ লওক, লগতে লাভ কৰক বিনামূলীয়া ঔষধ। আজি আপোনালোকে আমাৰ ইয়াত আহি কথাখিনি কথাই গম পাইছে যে আমি নতুনকৈ আমাৰ নগৰবেৰা আয়ুষ প্ৰকল্প হেল্থ কেয়াৰ উন্নত মানদণ্ডৰ চিকিৎসা শিবিৰ চিকিৎসালয় আমি ইয়াতে আৰম্ভ কৰিছোঁ। ইয়াত সকলো আমাৰ ইয়াৰ সমূহ নগৰবেৰাবাসী ৰাইজে ইয়াতে মানে বেমাৰৰ চিকিৎসাখিনি ভালকৈ খুব ভালকৈ মানে চিকিৎসা কৰা হ'ব। গতিকে সেই উপলক্ষে আমি আমাৰ এই আয়ুষ প্ৰকল্প হেল্থ নগৰবেৰাই আমাৰ 11 তাৰিখ মঙলবাৰ, অহা মঙলবাৰ 11 তাৰিখে আমাৰ ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ আমি এখন আৰম্ভ কি কৰিম। গতিকে 11 তাৰিখে আমাৰ ইয়াত আমাৰ ওচৰ চুবুৰীয়া নগৰবেৰা এলেকাৰ ওচৰ চুবুৰীয়া মানুহখিনিক সকলোৱে ৰোগীয়ে যাতে বিনামূলীয়া চিকিৎসা শিবিৰ মানে সেইখিনি পায় তাৰ আমি সুব্যৱস্থা এটা কৰিছোঁ। গতিকে সকলো ৰোগীকে আমি ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। 11 তাৰিখে আপোনালোকৰ কোন কোন ডক্টৰ থাকিব? আমাৰ ইয়াত বিশেষজ্ঞ চিকিৎসক মেডিচিন বিভাগৰ মেডিচিন লগতে ডায়েবেটিছ নয়নজ্যোতি ভৰালী, লগত থাকিব আমাৰ নাক কাণ ডিঙি বিশেষজ্ঞ ফ্লৰেন্স বৰা, লগত থাকিব আমাৰ চকু বিশেষজ্ঞ ৰাহুল মিস্ত্ৰী। এইখিনি সুবিধা মানে সকলো ৰোগীয়ে উপলব্ধ হ'ব। 11 তাৰিখে যি বিনামূলীয়া চিকিৎসা শিবিৰ হ'ব তাতে আপোনাৰ পৰীক্ষা নিৰীক্ষাখিনিও বিনামূলীয়া হ'ব নেকি? কোনোবা যদি সেনেকুৱা মানে খুব চিৰিয়াছলি পৰীক্ষা কৰিব লগা হয় তেওঁলোকৰ ECG আমাৰ ডিজিটেল লেবৰেটৰী সকলোখিনি সুবিধা উপলব্ধ হ'ব। গতিকে ডক্টৰৰ চিকিৎসা অনুসৰি যদি তেওঁলোকক ECG বা SI মানে লেবৰেটৰী কথাখিনি কৰিব লগা হয় সেইখিনি সুবিধাও ৰাইজক দিয়া হ'ব। তাৰমানে 11 তাৰিখে যি চিকিৎসা হ'ব গোটেইখিনি বিনামূলীয়া? যিখিনি হ'ব আমাৰ মেডিচিনৰ পৰা আদি কৰি সকলোখিনি বিনামূলীয়া হ'ব। ব্যুৰ' ৰিপৰ্ট অসম টুডে।